আশাকৰ্মী অংগনাবাদী আৰু মধ্যভোজনৰ ৰান্ধনীসকলৰ বাবে অতিকে ভাল খবৰ যে 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব। আশাকৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব। লগতে যদিহে আপোনালোকে আশাকৰ্মী অংগনাবাদী যদি মধ্যভোজনৰ ৰান্ধনী হয় তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি হ'ব বা 1 তাৰিখৰ পৰা আপোনালোকে এককালীন সাহায্য প্ৰদান কৰা হ'ব, কিমান প্ৰদান কৰা হ'ব, সেই গোটেইখিনি যদি আপোনালোকে জানিব বিচাৰে এই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে গম পাই যাব। লগতে যদিহে আপোনালোকে এনে ধৰণৰ আপডেট বা অসমৰ নতুন নতুন চাকৰিৰ জাননী পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখক, লগত থকা বেল আইকনটো দবাই দিয়ক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে আশাকৰ্মী অংগনাবাদী আৰু মধ্যভোজনৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব 1 অক্টোবৰৰ পৰা। লগতে আপোনালোকৰ এককালীন সাহায্য বিতৰণ কৰা হ'ব। লগতে অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1 অক্টোবৰৰ পৰা আশাকৰ্মী অংগনাবাদী কৰ্মীৰ লগতে মধ্যভোজনৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। এতিয়ালৈকে অসম চৰকাৰে ঘোষণা কৰা নাই যে অংগনাবাদী আশাকৰ্মীৰ লগতে মধ্যভোজনৰ ৰান্ধনীসকলৰ কিমান দৰমহা বৃদ্ধি হ'ব বা কেইটকা আপোনালোকৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব, সেই গোটেইখিনি ডিটেইল এতিয়ালৈকে দিয়া নাই। অতি সোনকালে আপোনালোকে গম পাই যাব এককালীন সাহায্য কিমান দিয়া হ'ব। আজি নলবাৰীলৈ আহিলে কি দেখিলে যে 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব বহুত। আশাকৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ। নলবাৰীত কি দেখিছে এতিয়ালৈকে যিহেতু প্ৰথম পৰ্যায়ে যে অন্ত পৰিব? আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ। বিধানসভা ইলেকশ্যন ভাল হৈছিলে, লোকসভা তাতকৈ ভাল, পঞ্চায়ত তাতকৈ ভাল হ'ব, বিধানসভা আৰু ভাল। তথাপিও আজি যিহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব, গতিকে প্ৰথম পৰ্যায়ত মই গোটেইখিনি জেগাত গৈ আহিছোঁ, সুন্দৰ পৰিৱেশ। আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে, য'ত কংগ্ৰেছ উঠিব নোৱাৰে 26লৈকে। লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে। অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন, ভিটামিন দি একদম শক্তিশালী কৰিব লাগে। আপুনি এই বিষয়টো মই যোৱাকালি ৰঙিয়াত কমপ্লিট বুজাই কৈছোঁ। একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে। এই কথাখিনি অকণমান ক'লে ভাল হয়, যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তিক লৈ কৰা মন্তব্যক লৈ কংগ্ৰেছে গোচৰ দিম বুলি কৈছে থানাই থানাই। কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছিল। এইটো মোৰ কথা নহয়, বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন। কংগ্ৰেছ নিৰ্লজ্জ। প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছে। আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে। আৰে মই ৰাকেশ পাল নেকি? ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই? মোৰ ল'ৰাটো বিয়া নাছিলে। গতিকে কেনেকুৱা নিৰ্লজ্জ দল হ'ব পাৰে? তেওঁলোকৰ চৰকাৰৰ বিষয়ে ষ্টেটমেণ্ট আহিছে, ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি কমিশ্যনৰ ৰিপৰ্টত আহিছে। মইতো এছেম্বলিত বিষয়টো পঢ়া নাছিলো লাজ লাগে কাৰণে, কিন্তু এই সত্য কথাটো তাত লিখা আছে যে আগতে APSC ACS পাবৰ কাৰণে ৰাকেশ পালে এনেকুৱা ঘৃণনীয় কামো কৰিছিল। কি কেছ দিব? কেছ দিলে ৰাকেশ পালৰ ৰিপৰ্টটো পুলিচে পঢ়িব, পঢ়ি পেলাই কংগ্ৰেছকে সুধিব। বিপ্লৱ শৰ্মা প্ৰতিবেদনত সাক্ষীৰ উদ্ধৃতি দি এই কথাষাৰ মই কৈছো। আপোনাৰ চৰকাৰৰ দিনত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দিয়ে ৰাতিলৈকে আপোনালোকে কমিটিৰ ৰিপৰ্টখন ৱেবছাইটত আছে, নিজেই চাই লওক। ছাৰ, আপোনাৰ চৰকাৰৰ দিনত বান প্ৰতিৰোধৰ কাৰণে বিভিন্ন স্থানত মথাউৰি তথা ৰাস্তা নিৰ্মাণ কৰা হৈছে। এইবাৰ কি ধৰণে আপোনালোক সাজু হৈছে? এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছো। যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিল। লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে, কিন্তু নদীৰ কাষত যিবিলাক থাকে, মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে, তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই। কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই। 5 জেগাত মথাউৰি ভাঙিছে। এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে। মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক, সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম।
বাৰে বাৰে ঘোষণা কৰিছে মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব। আপুনি আকৌ জুনত আকৌ নলবাৰীলৈ আহিম বুলি কৈছে, কিয় ভাল খবৰ? আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি ধনসমূহ অসমত বিতৰণ কৰিম, কিছু জুনত কিছু জুলাইত। এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 30 60খন হ'ব। গতিকে 2 মাহ লাগিব, 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম। এই বছৰটো বিধানসভা নিৰ্বাচনৰ গোটেই প্ৰস্তুতি চলিব। এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল